এটা চিকুৰ কাৰণে এটা সৰুকৈ এটা আৰু এই সৰু হৈ আছে যে সেইকাৰণে বক্স টাইপৰ এটা সৰুকৈ ঘৰ বনাই দিছোঁ যাতে ইয়াত ধুনীয়াকৈ থাকে খেলি কৰি। আৰু যিহেতু এইফালে আগফালে এইবিলাক গাড়ী চাড়ী আহি থাকেতো সেইকাৰণে ইয়াত ধুনীয়াকৈ এটা ঘৰ বনাই দিছোঁ, মানে বক্স টাইপৰ আৰু ডাঙৰ হ'লে দেখা যাব। ঘৰৰ ভিতৰত ধুনীয়াকৈ ৰাখিম। এতিয়া বাৰু ঘৰৰ ভিতৰতে তেওঁ দিনত তেনেকৈ থৈ দিওঁ, ধুনীয়াকৈ খেলি থাকে। সি এটা ধুনীয়াকৈ শুই আছে, এইটো চিকু পোৱালি এটা ধুনীয়াকৈ শুই আছে। আৰু এনেকৈ প্লাইবৰ্ডেৰে তেনেকৈ বনাই দিছোঁ আৰু সৰু সৰুকৈ। পিছত দেখা যাব এটা ধুনীয়াকৈ থকাৰ কাৰণে ঘৰ এটা বনাম। আৰু আপোনালোকে চিকুৰ ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি দিব, এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিকু 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 তাই মৰম কৰিছে, এনি টাইম তাৰ লগতে লাগি থাকে। মই ভাল পাওঁ। চাওঁ এইফালে চিকু, এইফালে এই নুচুবা নুচুবা নুচুবা। ইয়াত উঠ, ইয়াত উঠ, ইয়াত উঠ। চিকু চিকু। তো বন্ধুসকল দেখিবলৈ চাওক কিমান মৰম লগা পোৱালি। ইয়াৰ 1 মাহ কমপ্লিট হৈছে, 1 মহীয়া পোৱালি হয়। সেইটো লোকেল হয়। আৰু কিনাতকৈ মই বুজোঁ যে লোকেল কুকুৰ পুহিলে বহুত ভাল, কাৰণ ইহঁত ৰাস্তাই ঘাটে ঘূৰি ফুৰাতকৈ ধুনীয়াকৈ ঘৰত পুহিলে ইহঁতে বহুত মৰম পাব। তো ইমান দাম ভৰি কুকুৰ নিকিনি এনেকৈ এয়া পোৱালি পুহিলেও বহুত ভাল, কাৰণ ইহঁতেও মৰম চেনেহ পায়। ৰাস্তাত ঘূৰি ফুৰাতকৈ বেটাৰ মানুহৰ ঘৰত থাকি ধুনীয়াকৈ আহাৰ চাহাৰ সময়মতে পাই থাকিব। তো সেইটো দেখিব, সেইটো চিকু পোৱালি খুব মৰমীয়াল হয়, ধুনীয়াকৈ খেলি থাকে। আমাৰ দেহাই তাক খুব ভাল পায়। চাওঁ দেহা মুখখন, চিকুক বহুত ভাল পোৱা ন? এটাই মৰম কৰি আছে। চিকু চিকু। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ চিকুৰ ভিডিঅ'টো।